মোৰ কলগাছিয়া থানাৰ অচি মই ডেইলি ৰিপৰ্ট পাই আছোঁ তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে ৰাতি 12টালৈ বহাই ৰাখে আপ টু 20 লাখলৈ ঘোচ লয় তাৰপিছত এৰি দিয়ে মাহত 4-5 কোটি টকা ডেইলি আহি আছে ড্ৰাগছত ধৰে 20 লাখ টকা লয় 10 লাখ টকা লয় আৰু এৰি দিয়ে এই ড্ৰাগছে সংখ্যালঘু সমাজখনক ধ্বংস কৰাৰ ধ্বংসোন্মুখ সমাজ এতিয়া সংখ্যালঘু সমাজ মোৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত নাম নকওঁ মই গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল দালালি চাইবাৰ ক্ৰাইম মাটিৰ গণ্ডগোল তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে আৰু গোটেই এই কথাও ক'বলৈ মই বেয়া নাপাওঁ গোটেই মিয়া দালাল যিসকলে ড্ৰাগছ খুচুৰা বেপাৰী খুচুৰা এইজনে যিজনে ড্ৰাগছ খায় তেনেকুৱা মানুহবোৰৰ ওপৰত একশ্যন লয় কিন্তু যোনে আচলতে ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই যাৰ ফলত এই ব্যাধিটো বন্ধ হোৱা নাই এই ছাপ্লাইটো বন্ধ কৰিব লাগিব আৰু কুমাৰ দীপক দাস ডাঙৰীয়াৰ লগত মই একমত এই ড্ৰাগছে সংখ্যালঘু সমাজখনক ধ্বংস কৰাৰ ধ্বংসোন্মুখ সমাজ এতিয়া সংখ্যালঘু সমাজ মই মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক হৈছোঁ আজি এই দুমাহতে যিটো ড্ৰাগছৰ ব্যাপক প্ৰাদুৰ্ভাৱ দেখিছোঁ বিশেষকৈ মোৰ কলগাছিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত জনিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত মন্দিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত মই তবত মানিছোঁ আৰু মাননীয় অধ্যক্ষ মহোদয় আমাৰ বৰপেটাৰ বৰ্তমান যিজন SP ইনচাৰ্জ হি ইজ ভেৰি চিনচিয়াৰ আমাৰ কুমাৰ দীপক দাস ডাঙৰীয়াই কোৱাৰ কাৰণে তেখেতে ষ্টেপ লৈ আছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল তেওঁ কাৰ হতুৱাই কাম কৰিব তলৰ লেভেলৰ কিছুমান অফিচাৰৰ হতুৱাই কাম কৰিব মোৰ কলগাছিয়া থানাৰ অচি মই ডেইলি ৰিপৰ্ট পাই আছোঁ তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে ৰাতি 12টালৈ বহাই ৰাখে আপ টু 20 লাখলৈ ঘোচ লয় তাৰপিছত এৰি দিয়ে মাহত 4-5 কোটি টকা ডেইলি আহি আছে ড্ৰাগছত ধৰে 20 লাখ টকা লয় 10 লাখ টকা লয় আৰু এৰি দিয়ে এই যে পদাধিকাৰীবোৰ ফিল্ড লেভেলত যিসকলে কাম কৰিব তেওঁলোক যদি সঠিকভাৱে কাম নকৰে তেতিয়াহ'লে আমাৰ SP সাহেব ভাল হ'লেও নহ'ব আৰু এটা কথা মাননীয় অধ্যক্ষ মহোদয় অতি দুখেৰে জনাম শুনিবলৈ অলপ মানে শ্ৰুতিকটু যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত নাম নকওঁ মই গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল দালালি চাইবাৰ ক্ৰাইম মাটিৰ গণ্ডগোল তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে আৰু গোটেই এই কথাও ক'বলৈ মই বেয়া নাপাওঁ গোটেই মিয়া দালাল তাত গৈ পেলাই SPৰ ভৰি মালিচ কৰি থাকে গতিকে মই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে যদি আমাৰ বৰ্তমানে SP ডাঙৰীয়াক ইনচাৰ্জ SP ডাঙৰীয়াক SP কৰি দিব পাৰে আৰু অচিবোৰ যদি ভালকৈ নিয়োগ কৰে আমি ভাবোঁ ভাল ৰিজাল্ট পাম যদিহে নতুন SP দিব লগা হয় অলপ কাৰা SP দিব যাতে এই ধৰণৰ দালালৰ বেহা SPৰ কোৱাৰ্টাৰত যাতে নহয় এইখিনি মই অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰিলোঁ